হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি এফালে দেখিছে পূৰা পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজি হৈছে আমাৰ ঘৰত সকাম মানে ইমান ডাঙৰকৈ পতা হোৱা নাই, সৰুকৈ নিয়ম এটা কৰিছোঁ। কাৰণ 2000 চনৰ পৰা এইটো নিয়ম আমাৰ ঘৰত চলিয়ে আছে। পাপাহঁতে যেতিয়াৰ পৰা ঘৰত আছে তেতিয়াৰ পৰা স্থল ডাঙৰীয়া বুলি কৈছে। তেওঁ কেনেকৈ ভোগ দিয়ে বোলে, সেইকাৰণে গাখীৰ চেনি এইফালে চাউল চব তিয়াই মেলি থৈ দিছোঁ আজৰি কৰি, কাৰণ মই বনাব নোৱাৰোঁ। মই বনালে খায়, কিন্তু এইটো ভকতৰ নিয়ম হিচাপে তেওঁলোকৰ ব্যক্তিয়ে বনায়, আৰু সেইকাৰণে আমাৰ ওচৰৰে দাদাক মতা হৈছে। আৰু এইফালে চবকে চাহ দি ল'লোঁ মই। ভকতসকলে আহিলে, কিন্তু মেধি দদৌ তেওঁ নাই অহা। এইফালে বৌয়ে কৈছে মই খাব পৰা নাই, তুমি ভিডিঅ' কৰি আছা, সেইকাৰণে এয়া বনাব লৈছে পায়স বুলি ক'লে ভুল হ'ব। এয়া হৈছে ভোগ। এইটো এনেকৈ গাখীৰত মই বাৰু শ্বেয়াৰ কৰিম ভিডিঅ'টো, যিমানটো পাৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিম। মই এডিট কৰিবলৈ থাকি যায়। আৰু এইফালে চাউল দিছে, আৰু এইফালে সেৱা কৰিছোঁ। আমি চব বনাই মেলি আজৰি হৈ জাষ্ট সেৱা কৰিলে হৈ যায়। মই সেইফালে লুকাই থাকিলোঁ মানুহজনৰ পৰা। এইফালে ভোগ আনি পেলাই ওচৰত থৈ দিছে। তাৰপিছত দুইজন ভকতে তেওঁলোকে আমাক সেৱা কৰোঁতে আশীৰ্বাদ দি তাৰপিছত ভোগ খাই, সেনেকৈ আৰু নিয়মটো কৰে। আগৰ পৰাই এনেকেই নিয়ম কৰা হৈছে। এইবাৰ বাৰু ভাইটি নাই, আগৰবাৰ ভাইটিও আছিলে। যিহেতু 4জনেই থাকোঁ আজিকালি, সেইকাৰণে 4জনেই সেৱা কৰিছোঁ। তাকেই এয়া সেৱা চেৱা কৰি আজৰি হৈ এয়া খাবলৈ লৈছোঁ আমি। মোৰ বাৰু ডাইৰেক্ট পায়স বুলি আহি যায়। আৰু এয়া নিয়ম কৰাৰ কাৰণে এয়া চাকি আৰু যিখিনি বনাইছিলে ভোগ, সেয়া লৈ পেলাই স্থল ডাঙৰীয়াক দিবলৈ গৈছে, গছৰ তলত দিব গৈছে। নাজানো সেইটো নিয়ম হয় ইয়াৰ, সেইটো কাৰণে পাপাই এয়া লৈ গৈছে। খোৱাৰ আগে আগে বোলে তেওঁক তাত দি থৈ আহিবগৈ লাগে, তাৰপিছতহে আমি খাবলৈ পায়। আৰু যিহেতু আমাৰ ঘৰত এনেকৈ নহয় নিয়ম, আগতে মই গম পাওঁ, যিহেতু ঘৰ বনোৱা জেগাটো এনেকৈ নিয়ম কৰি মেলি সোমাব লাগে। আৰু এইফালে দেখিছে ধুনীয়াকৈ কলপাততে খাই দিলোঁ, কাৰণ কলপাত আছিলে আমাৰ ঘৰত, আৰু মাছ এনেকৈ বনালোঁ। তাকে আজিলৈ বাই বাই।